নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অহা কিমান তাৰিখে দিব সেইখিনি আমি আলোচনা কৰিম। লগতে মেট্ৰিক পৰীক্ষা এইবাৰ অলপ সুকীয়াভাৱে তোমালোকৰ বহিবোৰ চোৱা হৈছে, ঠিক আছে। লগতে এটা কথা কৈছোঁ যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কোন তাৰিখে কেতিয়া দিয়া হ'ব বা কেইটা বজাত দিয়া হ'ব। প্ৰথমতে যোৱাকালি তোমালোকৰ সৰু পথাৰত এখন নিৰ্বাচনী সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 19, 20, 21 এপ্ৰিল তাৰিখৰ ভিতৰত দিব। মানে 19 তাৰিখে হৈছে শুক্ৰবাৰ, 20 তাৰিখ হৈছে শনিবাৰ আৰু 21 তাৰিখ হৈছে দেওবাৰ। এতিয়া শুক্ৰবাৰে দিব নে শনিবাৰে দিব নে দেওবাৰে দিব, এতিয়া কথা উৎপন্ন হৈ গ'ল। চ' মই যিমানখিনি ভাবিছোঁ তোমালোকৰ যদি ৰিজাল্ট দিয়ে 19 তাৰিখে দিব, নহ'লে 21 তাৰিখে দিব, ঠিক আছে। এইখিনি আমাক খেল খতম। কিন্তু প্ৰশ্ন হয় যে ছাত্ৰ ছাত্ৰীয়ে আমাক সুধি আছে ৰিজাল্ট একচুৱেলি কেইটা বজাত দিব, ৰাতি দিব নে দিনত দিব নে দুপৰীয়া দিব। ৰিজাল্ট একচুৱেলি তোমালোকৰ দিব ৰাতিপুৱাৰ ভাগত, ৰাতিপুৱা 9 বজাৰ ভাগতে দিব, কাৰণ প্ৰতি বছৰে ৰাতিপুৱা 9 বজাতে কিন্তু তোমালোকৰ ৰিজাল্টবোৰ দিয়ে। কিন্তু তোমালোকে গুগলত যদি আহা তেনেহ'লে গুগলত যদি চাৰ্চ কৰা যে SSLC ৰিজাল্ট 2024 ডেট আছাম, তেনেহ'লে কৈ আছে মে'ত দিব বুলি কৈছে, ঠিক আছে। গুগলত কৈ বেলেগ আৰু শিক্ষামন্ত্ৰী বা আমাৰ তোমালোকৰ কি ক'লে CMে কৈ আছে, আমাৰ CM ছাৰে কৈ আছে যে এপ্ৰিলত দিব। এতিয়া আমি চাব যদি যাওঁ তেনেহ'লে CM ছাৰটো শুদ্ধ, কিয়নো গুগলত কিহৰ কাৰণে এইটো দেখাই আছে মে' বুলি, কাৰণ বহুতো ৱেবছাইটে এই বস্তুটো মে'ত দিব বুলি কৈ আছে কাৰণে চ' সেই বস্তুটো ৰেংক কৰিছে, ৰেংক কৰি যোৱাৰ ফলত বস্তুটো ইয়াতে আহি গৈছে, ঠিক আছে। কথা হ'ল এতিয়া এনেকুৱা ধৰণৰ কথা হৈছে এবাৰেই তোমালোকৰ মাৰ্কশ্বিটখন ডিজিটেল পাবা, মাৰ্কশ্বিটখন এবাৰ কি পাবা, ডিজিটেল পাবা। যোৱা বছৰো পাইছিলা মাৰ্কশ্বিটখন ডিজিটেল, এবাৰ অলপমান বেলেগ হ'ব, ঠিক আছে। QR কোড থাকিব, স্কেনাৰ থাকিব, তোমালোকে এইটো স্কেন কৰিব পাৰিবা। বহুতখিনি এটা ভাল সুবিধাজনক কৰি দিছে সেৱাৰ তৰফৰ পৰা। আগন্তুক 2024 চনত আগন্তুক 2025 চনত যোনসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তোমালোকৰ কাৰণে ভাল খবৰ। তোমালোকে এতিয়াৰ পৰা ভালকৈ পঢ়াৰ কাৰণে চেষ্টা কৰা, আমাৰ ইউটিউব চেনেল বহুতখিনি তোমালোকক হেল্প কৰিব। লগতে অসম চৰকাৰ বা আমাৰ BJP চৰকাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনত সম্পূৰ্ণ ফ্ৰী হ'ব বুলি কৈছে। BA এডমিশ্যন ফ্ৰী হ'ব, MA এডমিশ্যন, ঠিক আছে, সম্পূৰ্ণ ফ্ৰী হ'ব। BSc BCom সম্পূৰ্ণ ফ্ৰী হ'ব। ছোৱালীসকলক মানে ছাত্ৰীসকলক 10,000 টকাকৈ দিব ফাৰ্ষ্ট ইয়েৰত, মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত। তাৰপিছত তোমালোকৰ যোনসকল BA পঢ়ি আছে বা BCom পঢ়ি আছে বা BSc পঢ়ি আছে তেখেতলোকে যদি ফাৰ্ষ্ট ইয়েৰত যেতিয়া পঢ়িব 12,000 টকাকৈ দিব। সেনেকৈ এটা আঁচনি দিছে চৰকাৰৰ তৰফৰ পৰা। চ' সেইটোৰ কাৰণে আপোনালোকে চৰকাৰক যিখিনি পাৰে ছাপোৰ্ট কৰাটো ভাল, কাৰণ কিয় আমাক যিহেতু বহুতখিনি এইখিনি সুবিধাজনক কৰিছে। আৰু যিমান পাৰা তোমালোকে চৰকাৰী বিদ্যালয়ত পঢ়া, কিয়নো চৰকাৰী বিদ্যালয়ত পঢ়িলে তোমালোকে এই ফলাফলটো ল'ব পাৰিবা। আৰু লগতে এটা কথা কৈছোঁ মই তোমালোকক যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী যোনসকল ছাত্ৰ ছাত্ৰী দিব 2025ত তোমালোকে এটা ভালকৈ পঢ়া, কিয়নো স্কুটি আহি আছে। মামা স্কুটি বুলি কোৱা চবে বিখ্যাত, অসমত মামা বুলি ক'লে বিখ্যাত। চ' মামা স্কুটি আহি আছে, চ' সেই মামা স্কুটি দিব অতি শীঘ্ৰে। চ' সেইটো কাৰণে তোমালোকে ভালকৈ পঢ়া, তেনেহ'লে তোমালোকে নিশ্চয় মামা স্কুটিখন পাব পাৰিবা। থেংক ইউ। ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।